টাইপাৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল কৰিছে টাইপাৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই দৃশ্যাংশ দেখুৱাইছো আৰু এয়া জিলাই জিলাই এনেদৰে টাইপাৰ বিৰুদ্ধে সৰব হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেদৰে ওলাই আহিছে টাইপাৰ বিৰুদ্ধে সৰব হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰান্তে প্ৰান্তে ৰুজু কৰা হৈছে গোচৰ টাইপাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু যাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে এজাহাৰ দাখিল কৰা হৈছে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা সমিতিয়ে আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে ওলাই আহিছে আৰু প্ৰতিবাদ মুখৰে পৰিৱেশৰ সৃষ্টি হৈছে এজাহাৰ দাখিল কৰা হৈছে সমগ্ৰ ৰাজ্যৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই গোলাঘাট সদৰ আৰক্ষী চকীত এনেদৰে উপস্থিত হয় আৰু টাইপাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে কেৱল গোলাঘাট জিলাই নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ যি বিতৰ্ক চলি আছে সেই বিতৰ্ক এতিয়া এজাহাৰৰ ৰূপ লৈছে শিৱসাগৰৰ সোণাৰী নগৰত টাইপাৰ কেইগৰাকীমান সদস্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধান জ্বলাই দিয়া কাৰ্যক ধিক্কাৰ প্ৰদান কৰাৰ লগতে সেইসকল সদস্যৰ বিৰুদ্ধে প্ৰায় সহস্ৰাধিক সদস্যই এনেদৰে গোলাঘাট নগৰত আজিৰ দিনটোত সমদল কৰি এজাহাৰ দাখিল কৰিছে কেৱল গোলাঘাট জিলাই নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই ইফালে গোলাঘাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতিয়ে উল্লেখ কৰিছে যে ভাৰতৰ ভিতৰতে পুৰণি সংবিধান থকা এনে এটা সংগঠনক তুচ্ছ-তাচ্ছিল্য কৰি সংবিধান জ্বলাই দিয়া ব্যক্তিসকলৰ আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰু যাৰ বিৰুদ্ধে এনেদৰে এজাহাৰ দাখিল কৰিছে যিহেতু দেখা গৈছিলে বিগত দিনত শিৱসাগৰৰ সোণাৰী নগৰত টাইপাৰ কেইগৰাকীমান সদস্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধান জ্বলাই দিয়া কাৰ্যক ধিক্কাৰ প্ৰদান কৰিছিলে লগতে সেইসকল সদস্যৰ বিৰুদ্ধে প্ৰায় সহস্ৰাধিক সদস্যই গোলাঘাট নগৰত সমদল কৰি এনেদৰে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে সেই লোকসকলৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই শংকৰদেৱ সংঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ আদৰ্শেৰে পৰিচালিত উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ জাতীয় সংগঠন এই জাতীয় সংগঠনৰ যেতিয়া মূল সংবিধানখন কোনোবাই দাহ কৰিব তাৰ প্ৰতিবাদ আমি ভকতি ভাৱেৰে আহি পেলাই আমি এই অঞ্চলত কৰিছোঁ গতিকে ইয়াৰ আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি গতিধাৰা সেই গতিধাৰা অব্যাহত থাকিব আৰু যিসকলে সংবিধান দাহ কৰিছে তেখেতসকলক ভগৱন্তই সুমতি প্ৰদান কৰিব আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি গৈছে গতিকে ইয়াত কোনোবাই বিৰোধিতা কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিশ্চয় প্ৰতিবাদ কৰিব আৰু সেই উদ্দেশ্যে আজি আমি গোলাঘাট নগৰত আমি এই প্ৰতিবাদ দাখিল কৰাৰ অৰ্থে এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ আমাৰ হাজাৰ অধিক আহিছে ইয়াত আৰু বিভিন্ন ধৰণৰ আহি আছে আৰু প্ৰত্যেক নিজৰ নিজৰ থানাত নিজৰ নিজৰ এলেকাৰ থানাত এজাহাৰ দাখিল কৰা হ'ব কৃষ্ণ জয়গুৰু শংকৰ আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকজন ভকতৰ বুকুত জ্বলি যোৱাকৈ এটা দুষ্কাৰ্য হ'ল কেইজনমান দুষ্কৃতিকাৰীয়ে টাইপা নামৰ এটা সংগঠনৰ নাম লৈ তাৰে এজনৰ নাম চিনাক্ত হৈছে উদীপ্ত গগৈ তেখেতলোকে আমাৰ যি পবিত্ৰ সংবিধান আৰু আমাৰ প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্ন জ্বলাই দিছিলে যোৱাকালি 17 তাৰিখে সোণাৰী টাউনৰ মাজমজিয়াত তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি 55খন জিলা একেলগে প্ৰাথমিক আঞ্চলিক আৰু জিলা শাখাৰ বিষয়ববীয়াসকল আচলতে সম্পূৰ্ণ ভকত অহা নাই ইয়াতে অকল আঞ্চলিক প্ৰাথমিকৰ বিষয়ববীয়াসকলহে আহিছে গতিকে লক্ষ লক্ষ ভকতৰ প্ৰাণৰ অনুষ্ঠান চকুৰ যি পানী সেই পানীক আমি আচলতে নিৰ্বাপিত হওক বুলি আশা কৰিছোঁ আৰু যিসকল দুষ্কৃতিকাৰীসকলক ভাৰতীয় সংবিধানৰ আধাৰত যি ভাৰতীয় আইন ব্যৱস্থা আছে আইন ব্যৱস্থাপনাৰ ওপৰত আমাৰ আস্থা আছে আশা আছে ভৰসা আছে গতিকে সেই আইন ব্যৱস্থাৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়িছোঁ এটা কথা সকলোৱে আজিৰ তাৰিখত আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিভাগ সংবিধান এই সংবিধান ভাগ ভাৰতীয় সংবিধানৰ আধাৰত ৰচিত আৰু ভাৰতীয় সংবিধানৰ ইয়াতে কোনো বাধা নাই গতিকে তেনেকুৱা এখন সংবিধান জ্বলাই দিয়াৰ ক্ষেত্ৰত প্ৰতিবাদ হোৱাটো স্বাভাৱিক আৰু সেই স্বাভাৱিকতেই আমাৰ জিলা শাখাৰ ভকত বৈষ্ণৱসকল একেলগে ওলাই আহিছে ঢেকিয়ালস্থ জিলা নামঘৰৰ পৰা তেখেতসকলে আশা কৰিছিলে আমি পদব্ৰজে যাওঁ আমি কিন্তু পদব্ৰজে নকৰি গাড়ীৰে কৰিব লগা হৈছে যিহেতু যথেষ্ট দূৰ 13 কিলোমিটাৰ দূৰত্ব আমি পদব্ৰজে আহিব নোৱাৰি আমি নগৰত গাড়ী ৰাখি লৈ আমি সদৰ থানলৈ আহিছোঁ ইয়াৰ পিছতে আমি জিলা শাখাৰ আয়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিবলৈ আগবাঢ়িম
সেয়া স্মাৰক পত্ৰৰ যোগেদি মহামহিম ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিম, যাতে এনেকুৱা ভৱিষ্যতৰ দিনত এই শতবৰ্ষ গঢ়কিব বিচৰা এই অনুষ্ঠানটিৰ প্ৰতি এনেকুৱা কোনো দুষ্কৃতিকাৰীয়ে আৰু আঙুলি নুটুৱাই। আৰু আমাৰো ভকত বৈষ্ণৱসকলৰ প্ৰতি সম্পূৰ্ণ আস্থা আছে আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা আছে, তেখেতসকলৰ প্ৰতি বিশ্বাস আছে, তেখেতসকলে কোনো তেনেকুৱা দুষ্কৃতি কাৰ্য নকৰে। গোলাঘাট এই সদৰ থানালৈ শ্ৰীমন্ত উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান, গণতান্ত্ৰিক আৰু অৰাজনৈতিক এটা অনুষ্ঠান। এই অনুষ্ঠানটো এখন সংবিধান ৰচনা হৈছিলে প্ৰায় আজি 100 বছৰ পূৰ হওঁ হওঁ অৱস্থা। সেই অৱস্থাতে তাই পাই নামৰ এটা সংগঠনৰ কেইজনমান দুষ্কৃতিকাৰীয়ে কি কাৰণে নাজানো তেখেতসকলে আমাৰ সংবিধানখনক অৱমাননা কৰিছে আৰু জ্বলাই দিছে। গতিকে তাৰ বিধি ব্যৱস্থা ল'বৰ কাৰণে আমি থানাত আমি এজাহাৰ দিবৰ কাৰণে আহিছোঁ। ভাৰতীয় দণ্ডবিধি আইনৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। নিশ্চয় সেইসকলৰ লোকক নিশ্চয় বিধি ব্যৱস্থা গ্ৰহণ কৰিব। আজি সমগ্ৰ অসমতেই আপোনালোকে হয়, গোটেই অসমতে প্ৰতিখন থানাতেই জিলা আঞ্চলিক প্ৰাথমিক শাখা গোট হৈ আমাৰ প্ৰত্যেক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110